হাই এভৰিৱান, আজি হৈছে ইণ্ডিপেণ্ডেন্স ডে। আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জনাইছোঁ। আমাৰ পতাকা উত্তোলন কৰা হৈ গ'ল আৰু মই সাজি কাচি ওলাইছোঁ এটা ৰীল বনাওঁ বুলি। আৰু ৰাতিপুৱাই আমাৰ ঘৰত কি হ'ল সেয়া আপোনালোকে এতিয়া ভিডিঅ'ত দেখিব, চাই থাকিব ভিডিঅ'টো। ৰাতিপুৱাই আমাৰ ঘৰত 3টা পোৱালি জন্মিলে। সেয়া কিহৰ পোৱালি সেয়া গম পাব আপোনালোকে, চাই থাকক। আৰু এতিয়া মই এটা ৰীল বনাওঁ আৰু আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। এই কৃষ্ণ, চফাতে আজি মেকুৰী পোৱালি দি আছে। গমেই নাপাওঁ, ৰাতিপুৱা উঠি চোৱাই নাছিলোঁ চফাত, এতিয়া চাওঁ এনেকৈ পোৱালি আছে। কেইটা আছে বা পোৱালি? 3টা নেকি? এই কৃষ্ণ, জন্মিল বা এতিয়া ক'ত জন্মিল, ক'ত আনি থৈ দিছে না ইয়াতে জন্মিল না। পোৱালিকেইটা ইয়াৰ পৰা মই বাহিৰত লৈ গ'লোঁ। এতিয়া গোটেই এইবিলাক কাপোৰবিলাক থৈ দিওঁ। ৰাতিয়ে কামটো হৈছে চাগে। এতিয়া কাপোৰবিলাক ধুই ধাই শুকাই দিওঁ। ইমান ভয় লাগিছিলে নহয় কি বস্তু বুলি। এতিয়া বাহিৰতে উলিয়াই দিলোঁ। এতিয়া দেখুৱাওঁ ৰ'ব আপোনালোকক থলোঁ। ইয়াতে থলোঁ, ইয়াতে মাকজনী ইফালে গ'ল, ইয়াতে থলোঁ। আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা যাচিছোঁ। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। বাই।